টিয়কৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত পালনাম আৰু বৰসবাহৰ আয়োজন। পূব যোৰহাটৰ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ ৩১ মাৰ্চৰ সন্ধিয়া ৮ বজাৰ পৰা পালনাম আৰু ১ এপ্ৰিলত বৰসবাহ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। পূৰ্বৰ দৰে ঢেকীয়াখোৱা বৰনামঘৰত এই বছৰতো আয়োজন কৰা বাৰ্ষিক পালনাম আৰু বৰসবাহলৈ ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছে নামঘৰ পৰিচালনা সমিতিয়ে। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে গাঁওবাসী আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা অনুষ্ঠানভাগীৰ সহযোগিতা কৰাৰ লগতে সাফল্যমণ্ডিত কৰাৰ কামনা কৰিছে। ১ এপ্ৰিলৰ নিশা মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি মহাপুৰুষীয়া নাট ৰুক্মিণী শৰণ ভাওনা প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। ২ দিনৰ কাৰ্যসূচীতে উপস্থিত থাকিবলৈ ভক্তপ্ৰাণ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে। শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে চ'তমহীয়া পালনাম আৰু বৰসবাহ আয়োজন কৰা হৈছে। এই পালনাম আৰু বৰসবাহ অনুষ্ঠিত হ'ব ৩১ মাৰ্চ সন্ধ্যা ৮ বজাৰ পৰা গোটেই ৰাতি পালনাম হ'ব আৰু ১ এপ্ৰিলৰ দিনাখন দিনত নাম যোগান কীৰ্তন পাঠ আৰু ৰাতিলৈ এখনি ভাওনা হ'ব কণ কণ শিশুসকলৰ দ্বাৰা ৰুক্মিণী হৰণ। আৰু এই পালনাম আমাৰ পিতৃ পিতামহসকলে আমাৰ জাতি কল্যাণৰ কাৰণে পাতিছিলে। সেয়ে মাৰি মৰক দুৰ্ভিক্ষ যেতিয়াই দেখা দিছিলে তেতিয়াই এই পালনাম আয়োজন কৰিছিলে, বৰসবাহ আয়োজন কৰিছিলে। সেয়ে এইবাৰো আমি সমূহ নামঘৰৰ সমিতি, পৰিচালনা সমিতি, নাম সমিতি, কৃষ্টি সমিতি আৰু ঢেকীয়াখোৱাবাসী ৰাইজ আৰু এই অঞ্চলৰ সমূহ ৰাইজ তথা অসমবাসী আমি একত্ৰিত কৰি পেলাই এই বৰসবাহ আয়োজন কৰা হৈছে। সকলো আহক, সকলোৱে আমি একেলগে থাকি এই গুৰুজনাৰ যি কলা কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰোঁ, নামঘৰৰ ভেটি সুদৃঢ় কৰোঁ। সেয়ে আমি এই বৰসবাহলৈ সকলোজনকে এই সংবাদ মাধ্যমৰ যোগেদি আমি সাদৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।